নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমতো কাৰ্যকৰী হ'ব ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউচিচিক লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ইউচিচিক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমতো শীঘ্ৰেই কাৰ্যকৰী হ'ব ইউচিচি উত্তৰাখণ্ডৰ পিছত দেশৰ আন ৰাজ্যলৈ আহিব ইউচিচি অসমতো ইউচিচি কাৰ্যকৰী কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে পৰৱৰ্তী খবৰটো হৈছে হৰমিত সিঙক অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰদানৰ দায়িত্ব দিয়া হৈছে গৃহ বিভাগে দায়িত্ব প্ৰদান কৰিছে হৰমিত সিঙক 29 জানুৱাৰীত ডিজিপিৰ দায়িত্ব এৰিব জিপি সিঙে আৰু নতুন দায়িত্বত সোমাব ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰদানৰ দায়িত্বত সোমাব হৰমিত সিং গৃহ বিভাগে দায়িত্ব প্ৰদান কৰিছে হৰমিত সিঙক আন এটা ডাঙৰ খবৰ হৈছে মুছলমানে হেংদাং নলয় হাতত কিতাপ কলম লৈ এছপিডিচি ডক্টৰ হ'ব আমেৰিকা লণ্ডনত চাকৰি কৰিব শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে এইবাৰ নেমছুৱে এই মুহূৰ্তৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুছলমানে হেংদাং নলয় হাতত কিতাপ কলম লৈ এছপিডিচি ডক্টৰ হ'ব এবাৰ আমেৰিকা লণ্ডনত চাকৰি কৰিব শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে এইবাৰ নেমছুৱে এই মুহূৰ্তৰ ডাঙৰ খবৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে নেমছুৱে শৃংখল চলিহাৰ সৈতে যুদ্ধ ঘোষণা কৰিছে নেমছুৱে শৃংখল চলিহাই মানুহক হাতত হেংদাং তুলি দিয়ক আমি মুছলমান ছাত্ৰ ছাত্ৰীক ডিসি হ'বলৈ শিকাম এছপি হ'বলৈ শিকাম মুছলমান ছাত্ৰ ছাত্ৰীক মানুহ কৰি লণ্ডন আমেৰিকা চাকৰি কৰিবলৈ পঠাম মুছলমান যুৱতীক আকাশত উৰা জাহাজ চলাবলৈ শিকাম শৃংখল চলিহাই হেংদাং লৈ নিজৰ মাজতে যুদ্ধ কৰি থাকক শৃংখল চলিহা আৰু চিতু বৰুৱাই অসমীয়া যুৱক যুৱতীক যুদ্ধ কৰোৱাক আমি নেমছুৱে হাতত কলম তুলি দ্বিশৈক্ষিক যুদ্ধ কৰোৱাম সংখ্যালঘু অঞ্চলৰ পৰা শৃংখল চলিহাক তোলা ধুনা দিছে নেমছুৰ সভাপতি বদৰুল ইছলামে পৰৱৰ্তী খবৰটো হৈছে এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এবাৰ সংবাদ মাধ্যমক কঠোৰ সমালোচনা কৰি কয় মধ্যপ্ৰদেশৰ এখন জনসভা সম্বোধন কৰি একাংশ সংবাদ মাধ্যমক উদ্দেশ্য কৰি কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কয় যে এই যে কেমেৰা আপোনালোকে দেখিছে এই কেমেৰা দেখি কংগ্ৰেছ নেতাগৰাকীয়ে ক্ষোভৰে তেওঁ কৈছে যে এয়া আপোনাৰ মোৰ দৰে সাধাৰণ নাগৰিকৰ বাবে নহয় এয়া হৈছে আদানী আৰু আম্বানীৰ সংবাদ মাধ্যম তেওঁলোকে আমাৰ খবৰ নাৰাখে নাইবা প্ৰচাৰো নকৰে সংবাদ মাধ্যমৰ কাম-কাজৰ প্ৰতি তীব্ৰ কটাক্ষ কৰি ৰাহুল গান্ধীয়ে লগতে কয় যে আপুনি ভুকেৰে মৰি যাওক আপোনাৰ সন্তানে খাবলৈ নাপাই মৰি যাওক কৃষকে আত্মহত্যা কৰক তথাপি এই সংবাদ মাধ্যমৰ গা নলৰে তেওঁলোকে কেৱল দেখায় আদানী আৰু আম্বানীৰ বিয়াৰ খবৰ সংবাদ মাধ্যমৰ এই লোকসকল তেওঁলোকৰে মানুহ আদানী আম্বানীৰ তলত চাকৰি কৰা কেৱল একোজন কৰ্মচাৰীহে কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে আমাৰ এই সংবাদ মাধ্যমে নিবনুৱাৰ কথা নকয় খেতিয়কৰ দুৰ্দশাৰ কথা নকয় নেদেখায় মজদুৰৰ দাবীৰ কথা নকয় তেওঁলোকে মাত্ৰ ভাৰতৰ মানুহক ভয় খুৱাই দেখায় যে আফগানিস্তানত কি হৈছে কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আফগানিস্তানত কিন্তু তেওঁলোকে ভাৰতত কি হৈ আছে কি পৰিবেশৰ সূচনা হৈছে সেয়া কেতিয়াও নকয় আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বজ্ৰপাতৰ লগতে ৰাজ্যৰ 7খন জিলাত হ'ব প্ৰচণ্ড বৰষুণ এটা গুৰুত্বপূৰ্ণ খবৰ 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বজ্ৰপাতৰ লগতে 7খন জিলাত হ'ব প্ৰচণ্ড বৰষুণ জিলা কেইখনৰ নাম উল্লেখ কৰা হৈছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ লগতে ডিমা হাছাও ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে জাৰি কৰিছে ইয়েলো এলাৰ্ট আন প্ৰান্ততো প্ৰচণ্ড কুঁৱলী পৰাৰ সম্ভাৱনা আছে 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7খন জিলাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে পৰৱৰ্তী খবৰটো হৈছে আমেৰিকা পৰিছে এতিয়া বিপদত বৰষুণে এতিয়া বিপদ মাতিছে আমেৰিকাৰ বাবে আমেৰিকাৰ ওপৰত প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ আমেৰিকাত এফালে বনজুইৰ তাণ্ডৱ আৰু আনফালে বৰষুণে
চলাইছে তাণ্ডৱ বৰষুণৰ ফলত বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা আমেৰিকাত বৰষুণৰ ফলত ধ্বংসলীলা হৈছে বৰষুণৰ ফলত বৃদ্ধি পাইছে ভূমিস্খলনৰ দৰে ঘটনা এটা গুৰুত্বপূৰ্ণ খবৰ এফালে প্ৰকৃতিয়ে যেন এতিয়া পিছ এৰা নাই আমেৰিকাৰ প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে আমেৰিকাত 10,000 একৰ ভূমি ধ্বংস হৈছে এফালে বনজুইত আমেৰিকাত আৰু আনফালে প্ৰচণ্ড বৰষুণ বতাহ বৰষুণে এতিয়া বিষাক্ত হৈ পৰিছে আমেৰিকা বতাহ আকাশ বতাহ এতিয়া বিষাক্ত কৰিছে আমেৰিকাত কেলিফৰ্ণিয়াত কেইবাটাও প্ৰান্তত ফ্লেছ ফ্লাডৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে পৰৱৰ্তী খবৰ হৈছে হঠাৎ বন্ধ হৈ গৈছে আয়ুষ্মান ভাৰত আঁচনি লাখ লাখ ৰোগীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ কোচৰা হৈছে হঠাৎ বন্ধ হৈ গ'ল আয়ুষ্মান ভাৰত আঁচনি হস্পিটালত নাপাব আয়ুষ্মান ভাৰত আঁচনিৰ বিনামূলীয়া চিকিৎসা লাখ লাখ ৰোগীৰ মাজত হাহাকাৰ লাগিছে এতিয়া আয়ুষ্মান ভাৰত আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ বেয়া খবৰ আছে এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো শ শ চিকিৎসালয়ত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা 600খনকৈ চিকিৎসালয়ত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা বন্ধৰ হুংকাৰ 600খন ব্যক্তিগত চিকিৎসালয়ৰ দুখীয়া দৰিদ্ৰৰ বিনামূলীয়া চিকিৎসা বন্ধৰ খবৰৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ঘোষণা কৰিছে বিনামূলীয়া চিকিৎসা বন্ধৰ কথা হাৰিয়ানাৰ 600খনকৈ ব্যক্তিগত চিকিৎসালয়ত বন্ধ হ'ব এই বিনামূলীয়া চিকিৎসা কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত হস্পিটেলক পৰিশোধ কৰা নাই বিনামূলীয়া চিকিৎসাৰ ধন হাৰিয়ানাৰ 600খন ব্যক্তিগত হস্পিটেলক 450 কোটি টকা এতিয়াও পৰিশোধ কৰা নাই কেন্দ্ৰই মাত্ৰ 10-15% ধন পৰিশোধ কৰিয়ে চৰকাৰে দায়িত্ব সামৰিছে এই অভিযোগ উত্থাপন হৈছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ঘোষণাৰ পাছতে 1.2 কোটি হিতাধিকাৰী পৰিছে এতিয়া বিপাঙত হাৰিয়ানা হস্পিটেলত বিনামূলীয়া চিকিৎসাৰ বাবে যোৱা অসমৰ ৰোগীও পৰিব বিপদত আন এক ডাঙৰ খবৰ হৈছে আকৌ প্ৰেমিকৰ কোঠাত উদ্ধাৰ হৈছে প্ৰেমিকাৰ মৃতদেহ পুনৰ গুৱাহাটী মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ মৃত যুৱতীগৰাকী ধেমাজিৰ জন্মেশ্বৰী বসুমতাৰী বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যুৱতীগৰাকীৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইটক দুইৰে ঘৰ ধেমাজিৰ চিমেন চাপৰিত বুলি ইতিমধ্যে জানিব পৰা গৈছে চাপৰিৰ গান্ধী বস্তিৰ ভাড়াঘৰত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ হৈছে আৰু কিছুদিনৰ পাছত ভাৰতৰ ৰাজধানী দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অহা মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ মূল যুঁজখন ৰাজ্যৰ বৰ্তমানৰ শাসকীয় দল আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত হ'ব আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি দিল্লীৰ ৰাজনীতি আকৰ্ষণীয় হৈ পৰিছে এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে বিজেপিয়ে নিৰ্বাচনত জয়ী হ'লে 2 বছৰৰ ভিতৰত দিল্লী বাংলাদেশীৰ পৰা মুক্ত হ'ব তদুপৰি বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনক লৈ অভিযোগ উত্থাপন কৰি কয় যে অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়াৰ ভোটৰ ভিত্তিত এতিয়ালৈকে আম আদমি পাৰ্টিয়ে নিৰ্বাচনত জয়লাভ কৰিছে এই তথ্য সংবাদ সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে অসমৰ পৰা বিদেশী খেদাত সম্পূৰ্ণৰূপে বিফল অমিত শ্বাহে কিদৰে প্ৰকৃততে দিল্লীক 2 বছৰত বাংলাদেশী মুক্ত কৰিব বিজেপিৰ ওচৰত যদি প্ৰকৃততে কোনো বিদেশী বিতৰণৰ পৰিকল্পনা আছে তেন্তে ৰূপায়ণ নকৰে কিয় নে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত অসমবাসীৰ দৰে দিল্লীবাসীকো মাত্ৰ দিছে ললিপপ